গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকলক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আজি আমাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদে ইতিমধ্যে আৰম্ভ কৰিছে 1 বজাৰ পৰা দিনৰ 3 বজালৈ চলিব। আমাৰ দাবী হ'ল যে আমাৰ যিসকল কৰ্মচাৰীক 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা NPS প্ৰদান কৰা হৈছে, সেই NPS চৰকাৰে বাতিল কৰিব লাগে আৰু আমাক OPS প্ৰদান কৰিব লাগে। ইতিমধ্যে ভাৰত চৰকাৰে UPS প্ৰদান আকৌ নতুনকৈ এটা আঁচনি আৰম্ভ কৰিছে, যিটো পৰিপ্ৰেক্ষিতত আমাৰ অসম চৰকাৰো সেই আঁচনি ৰূপায়ণ কৰিবলৈ আগবাঢ়ি আহিছে। সেয়া আমি বিৰোধিতা কৰিছোঁ। আজি কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ হৈ আমি সকলো বিভাগৰ কৰ্মচাৰী, শিক্ষক, শ্ৰমিক, বন্ধু বান্ধৱীসকল আমি ইয়াতে আহি উপস্থিত হৈছোঁ। আমি প্ৰতিবাদ জনাইছোঁ যে আমাৰ NPS আৰু UPS বাতিল কৰক। চৰকাৰে অৱসৰী জীৱন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰি তেওঁলোকক সুকলমে জীৱনটো পাৰ হ'ব লাগে। অৱসৰী জীৱন বহুত কষ্টকৰ হয় মানুহৰ। তেওঁলোকক মানে কোনোবাই OPS পাব, কোনোবাই NPS পাব। NPSত কোনো ধৰণৰ পেঞ্চন আঁচনি নাই। হয়তো এতিয়া আমাৰ বন্ধু বান্ধৱীসকলৰ ভিতৰত যোনে মানে অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকে 1,500-2,000 টকা এটা মাহিলী মঞ্জুৰিহে পাইছে, ইয়াত পেঞ্চন নহয়। সেইখিনি মানুহে কেতিয়াও চলিব নোৱাৰে। এক মাহত মানুহে 1,500-2,000 টকা দি কেনেকৈ চলিব? সেই ক্ষেত্ৰত আজি আমাৰ কৰ্মচাৰী তৰফৰ পৰা আমি কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ পৰা অসম চৰকাৰক আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ এই সমস্যা যি আছে সেয়া সমাধান কৰিব আৰু সমস্যা নিশ্চয় তেওঁলোকে সমাধানৰ পথ বাছি ওলাব পাৰিব। কিন্তু NPS UPS তেওঁলোকে বাতিল কৰক। বহু বছৰ পৰা কৰি আছে, হয়, আমি নাই শুনা। এতিয়ালৈকে আমি আলোচনা চৰকাৰৰ লগত হৈছেও কেইবাবাৰ, কিন্তু অসম চৰকাৰে কোৱা মতে ভাৰত চৰকাৰে যিদিনাখন মানি ল'ব সিদিনাখন অসম চৰকাৰেও মানিব, কিন্তু আমি সেইটো মানি লোৱা নাই। কিয়নো নিজৰ চৰকাৰে নিজে এইটো ব্যৱস্থা কৰিব পাৰে। ইতিমধ্যে ৰাজস্থানেই হওক, উৰিষ্যাই হওক, ভুৱনেশ্বৰ এইবিলাক জেগাত বা ৱেষ্ট বেংগল, মণিপুৰ, নাগালেণ্ড এইবিলাকত OPS চলি আছে। সেই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কিয় নোৱাৰিব? সেয়া আমাৰ কষ্ট আৰু অসম চৰকাৰে সেয়া আমাৰ দাবী মানি ল'ব লাগিব। কিয়নো আমি কৰ্মচাৰীসকলে দিনে ৰাতি চৰকাৰৰে আঁচনিৰ কাম কৰিছোঁ। তেওঁলোকে আঁচনিসমূহ আনিছে, সেয়া ৰূপায়ণ কোনে কৰিছে? কৰ্মচাৰীসকলেই কৰিছে। একেখন বিভাগতে কৰ্মচাৰীসকলে একেলগে কাম কৰিছোঁ। কিছু সংখ্যকে OPS পাব, তেওঁলোকে OPS পোৱাৰ পিছত তেওঁলোকৰ জীৱনটো ধুনীয়াকৈ চলি যাব, আৰু তেওঁলোকৰ সহযোগী NPS পোৱাৰ পিছত তেওঁলোকৰ জীৱনটো কেনেকৈ চলিব? কিয়নো এতিয়া NPSত যিখিনি মানে আঁচনিৰ পৰা যিখিনি লাভান্বিত হৈছে কৰ্মচাৰীসকল, সেয়া লাভ বুলি আমি ক'ব নোৱাৰি। তাত কোনো সুৰক্ষাই নাই। কিয়নো অৱসৰ জীৱনৰ পিছত পেঞ্চনৰ পৰা মানুহে যদি কিবা বেংকৰ পৰা লোন ল'বলৈও যায়, সেয়া বেংকে প্ৰদান কৰে, কিন্তু NPSৰ ক্ষেত্ৰত সেয়া প্ৰদান নকৰে। NPSৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা নাই। সেইকাৰণে আমি NPS নামটোকে আমি বাতিল কৰিবলৈ দিছোঁ। আমাক NPS, OPS, UPS বুলি কথা নাই। আমাক পেঞ্চন প্ৰদান কৰক চৰকাৰে। আমাৰ নামৰ লগত কথা নাই। আমি পেঞ্চন বিচাৰিছোঁ। কৰ্মচাৰীয়ে পেঞ্চনটো কৰ্মচাৰীসকলৰ প্ৰাপ্য। এয়া কোনো অৰিহণা নহয় চৰকাৰৰ। মই আজি আমাৰ এই মাধ্যমেৰে, আপোনালোকৰ মাধ্যমেৰে চৰকাৰকে আহ্বান জনাইছোঁ। ধন্যবাদ। আজিৰ সকলো সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ NPSৰ পৰিৱৰ্তে OPS লাগে, UPSৰ পৰিৱৰ্তে OPS লাগে। কাৰণ NPS বা UPSত কৰ্মচাৰী ভৱিষ্যত জীৱনৰ সুৰক্ষা নাই। NPS বা UPSত কৰ্মচাৰীসকল অৱসৰ লোৱাৰ পিছত পেঞ্চন ব্যৱস্থা নাই, যাৰ কাৰণে চলাত খুব অসুবিধা হয়। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক যিবিলাক NPS আৰু UPS আছে সেইবিলাকৰ পৰিৱৰ্তে OPSৰ ব্যৱস্থা চালু কৰক, কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা কৰক, যাতে আমি সুকলমে চলিব পাৰোঁ। কাৰণ ৰিটায়াৰ হোৱাৰ পিছত, অৱসৰ হোৱাৰ পিছত অৱসৰী জীৱনটো খুব কষ্টকৰ, আৰু সেই কষ্টকৰ জীৱনটো আমি কেনেকৈ জীৱন যাপন কৰিম? ল'ৰা ছোৱালীসকলক লৈ আমাৰ খুব কষ্ট হয়। সেইকাৰণে আমি চৰকাৰক বাৰে বাৰে দাবী জনাই আহিছোঁ যে আপোনালোকে আমাক OPS প্ৰদান কৰক। কিন্তু চৰকাৰে আমাৰ কোনো দাবী আজিলৈকে কোনো কৰা নাই। এতিয়া কি কৰে নাজানো, তথাপি আমি আমাৰ কাম আমি কৰি যাম। যিমান দিনলৈকে OPS নহয় সিমান দিনলৈকে আমি আমাৰ কাম কৰি যাম, আন্দোলন কৰাই যাম। আপোনালোকৰ যিমানটোতো দীৰ্ঘদিনীয়া চৰকাৰে কোনো ইয়াত গুৰুত্বই দিয়া নাই। গুৰুত্ব বিধানসভা নিৰ্বাচন আছে, সেইকাৰণে আপোনালোকে কিবা ইয়াত পদক্ষেপ ল'ব নেকি? আমি আৰু হয়তো আন্দোলন কাৰ্যসূচী ল'ম। আমি যদি চৰকাৰে এই যিবিলাক হৈ গ'ল ইয়াৰ পিছতো যদি কোনো লৰচৰ নকৰে, চৰকাৰে কিবা আমাক প্ৰদান নকৰে, তাহলে আমি আমাৰ আন্দোলন কাৰ্যসূচী চলাই যাম।